যে আমাৰ যিখন চৰকাৰ চলি আছে মুখ্যমন্ত্ৰী গৰাকী হিমন্ত বিশ্ব শৰ্মা তেওঁ মানুহক মানুহ বুলি নেভাবে আমাক সবকে অসমীয়া বুলি নেভাবে তেওঁ খালি বিচাৰি ফুৰে কোন মিয়া কোন বঙালী কোন চুতীয়া কোন মটক কোন মৰাণ তেওঁ আমাক জাতিগতভাৱে ধৰ্মগতভাৱে ভাগ ভাগ কৰি আমাৰ মাজত ঘৃণা সৃষ্টি কৰিব বিচাৰে ইয়াত যেতিয়া বাইবেল পাঠ কৰি আছিলে আমাৰ চান্দিগুৰিয়া ডাঙৰীয়াই খুব ধুনীয়া কথা এটা কৈছে যেটো মই কম বুলি ভাবি আহিছিলো তেখেতে কৈছে যে আমাৰ সমাজখনত প্ৰেম লাগে মৰম চেনেহ লাগে আমি ইজনে সিজনক কি দিব পাৰো আমি কোনেও কাৰো ঘৰ চলাব নোৱাৰো আমি নিজৰ ঘৰখন নিজৰ লৰা ছোৱালীক আমি নিজে চলাব লাগে কিন্তু আমি ঘৰৰ কিনাৰৰ মানুহ ঘৰক ইখন গাঁৱৰ মানুহ ঘৰক আমি কি দিব পাৰো আমি মৰম দিব পাৰো এখাৰ ভালকে মাত দিব পাৰো আৰু এটা আমি সম্বন্ধ বনাব পাৰো কিন্তু এতিয়া আমাৰ ইয়াত যদি আমাৰ এই ৰঙানদী সমষ্টিত আপোনালোকে হিচাপ কৰি চাব যে মিটিংখনত যদি চাই একেবাৰে কমেও 20টাতকৈ বেছি জাতি জনগোষ্ঠী আমাৰ ইয়াত আছে 20টাতকৈ বেছি জাতি জনগোষ্ঠী আছে এটা আমাৰ ইয়াত মিটিংতে চাৰিখন ধৰ্মগ্ৰন্থ পাঠ হ'ল কুৰাণ পাঠ হৈছে গীতা পাঠ হৈছে বাইবেল পাঠ হৈছে গ্ৰন্থচৰী পাঠ হৈছে মোৰ মা কিমান ধুনীয়া ডাঙৰ কথা নহয় কিন্তু মোৰ মাক যদি আপোনালোক কোনোবাই দেখিবলৈ বেয়া বুলি কয় মোৰ মাক যদি আপোনালোক কোনোবাই অপমান কৰে মোৰ অন্তৰত কিমান দুখ লাগিব সেই কথা আমি সবে বুজি পোৱা ভাল আৰু আপোনাৰ মাক যদি মই অপমান কৰো আপোনাৰ মাক যদি মই দেখিবলৈ বেয়া বুলি কওঁ আপোনাৰ অন্তৰত কিমান দুখ লাগিব সেই কথা মই বুজি পোৱা ভাল আমি আৰু মোৰ মাক যদি আপুনি সন্মান কৰে তাৰ মানে আপুনি আপোনাৰ মাক অপমান কৰা নুবুজায় আপুনি মোৰ মাক যেতিয়া সন্মান কৰিব মোৰ দায়িত্ব বাঢ়িব আপোনাৰ মাক মই সন্মান কৰাটো কিন্তু আমাৰ ইয়াত এনেকুৱা হৈছে যে মোৰ মা সবতছে ধুনীয়া মোৰ মায়ে সবতছে ভাল আৰু আপোনাৰ মা ভাল নহয় আপোনাৰ মা দেখিবলৈ বৰ বেয়া এনেকে কোৱাটো যদি মই ক'বলৈ হয় তে মই আপোনাৰ মনটোত কেনেকুৱা লাগিব এই কথা মই বুজিব লাগিব মোৰ কাৰণে গীতাখন যিমান গুৰুত্বপূৰ্ণ এজন ইছলাম ধৰ্মী মানুহৰ কাৰণে কুৰাণখন কিমান গুৰুত্বপূৰ্ণ এজন খ্ৰীষ্টান ধৰ্মী মানুহৰ কাৰণে বাইবেলখন কিমান গুৰুত্বপূৰ্ণ আৰু এজন শিখৰ কাৰণে গ্ৰন্থচৰীত কিমান গুৰুত্বপূৰ্ণ মই যদি কুৰাণখনক অপমান কৰো মই যদি কওঁ যে গীতাখনেই ভাল কিন্তু কুৰাণতো লিখা আছে যে লা ইলাহি ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ তাৰ মানে কি যে হযৰত মুহাম্মদ আল্লাহ নহয় আল্লাহৰ প্ৰেৰিত দূত আল্লাহ এজন ঈশ্বৰ এজন আমাৰ শাস্ত্ৰতো লিখা আছে যে এক দেও এক কেও তেও বিনে নাই কেও এজনে বাইবেলত লিখা আছে যে গড হেল্প হিম হু হেল্প হিমসেল্ফ যে ঈশ্বৰে তেওঁক সহায় কৰে যি নিজে নিজকে সহায় কৰে অৰ্থাৎ যোনে নিজক সহায় কৰিবলৈ লাগি থাকে তেওঁকে ঈশ্বৰে সহায় কৰে বুলি বাইবেলত লিখিছে আৰু আমাৰ মাধৱদেৱে নামঘোষাত কি লিখিছে মুখে লোৱা ৰাম নাম হাতে লোৱা কাম আপুনি চাব বাইবেলত কৈছে যে ঈশ্বৰে তোমাক তেতিয়া সহায় কৰিব যেতিয়া তুমি নিজকে সহায় কৰিবৰ কাৰণে কাম কৰিবা পথাৰত গৈ যেতিয়া তুমি কাম কৰিবা ঈশ্বৰে চাব যে তোমাৰ খেতিটো ভাল হয় আৰু আমাৰ মাধৱদেৱে কৈছে যে মুখে লোৱা ৰাম নাম মুখত ৰাম নাম লৈ থাকা কিন্তু হাতত কাম কৰি থাকা আৰু শংকৰদেৱে কৈছে যে কিৰাত কছাৰী খাচী গাৰু মিৰি জবন কংক গোৱাল
অসমৰ মুলুকৰ ৰজত তুলুক উবাচ মেলছ চণ্ডাল আমাৰ সকলো জাতি জনগোষ্ঠী ধৰ্ম সব মিলাই হৈছে অসম আৰু গান্ধীজীয়ে কি কৈছে গান্ধীজীয়ে হাতত গীতাখন লৈ আছে থাকে সদায় হয়নে যিমান গান্ধীজীৰ ফটো পাব দেখিব সদায় গীতাখন লৈ থাকে যেতিয়া নাথুৰাম আমাৰ অজয় বৰ ধুনীয়াকৈ ক'লে কোনে মাৰিলে গুলিয়াই বিজেপি আৰএছএছৰ নেতা নাথুৰাম গডছে যেতিয়া গান্ধীজীৰ বুকুত গুলি মাৰিছিলে তেতিয়া গান্ধীজীৰ মুখেদি কি ওলাইছিলে হে ৰাম এটা যিজনক গুলিয়ালে তেওঁলোকে এতিয়া হে ৰাম কয় আৰু যিজনে গুলি খাওঁতে হে ৰাম বুলি ক'লে এটা সেইজনক সন্দেহ কৰে আপুনি কথাটো চাব গুলি খালে গান্ধীজীয়ে গুলি বুকুত লাগোতে ক'লে হে ৰাম আৰু এতিয়া গুলিয়ালে বিজেপি আৰএছএছে পূজা কৰে নাথুৰাম গডছে আৰু মুখত কয় জয় শ্ৰীৰাম